বৰ্তমান 2024 বহাগ বিহুত অসমৰ জনপ্ৰিয় দুই শিল্পী অংগৰাগ মহন্ত আৰু জুবিন গাৰ্গৰ মঞ্চত দৰ্শকক অতিকৈ আকৰ্ষণ আৰু মনোৰঞ্জনৰ খোৰাক যোগাইছে। দুয়োজনৰে নিজৰ নিজৰ প্ৰতিভাৰে দৰ্শকক আকৰ্ষণ কৰি তুলিছে। দুয়োজনৰে সংগীতানুষ্ঠানত হাজাৰ হাজাৰ অনুৰাগীৰ ভিৰ হৈছে। কিন্তু আপোনালোকে লক্ষ্য কৰিছেনে, দুয়োজনৰ সেই সংগীতানুষ্ঠানৰ কোনজনৰ সংগীতানুষ্ঠানত শান্তিপ্ৰিয়ভাৱে চলি গৈছে আৰু কোনজনৰ বিশৃংখল পৰিৱেশেৰে চলি গৈছে। মই দুয়োজনৰ প্ৰতিভাৰ বিষয়ে কোনো পাৰ্থক্য বা সমালোচনা কৰা নাই। দুয়োজনৰ প্ৰতিভা সুকীয়া আৰু অসমৰ বাবে গৌৰৱ। মই ক'ব বিচাৰিছোঁ সেই অনুৰাগীসকলৰ বিষয়ে। পাপনৰ অৰ্থাৎ অংগৰাগ মহন্তৰ অতি সুন্দৰভাৱে জনপ্ৰিয় গান পৰিৱেশন কৰি ৰাইজক মনোৰঞ্জনৰ খোৰাক দিছে আৰু তেওঁৰ অনুৰাগীসকলেও শান্তিপূৰ্ণভাৱে উপভোগ কৰিছে। ইফালে জুবিন গাৰ্গেও অতি সুন্দৰকৈ জনপ্ৰিয় গানেৰে অনুৰাগীসকলক মনোৰঞ্জনৰ খোৰাক দিয়াৰ চেষ্টা কৰিছে। কিন্তু অনুৰাগীসকলে জুবিনৰ সংগীতানুষ্ঠানত ইমান উদ্ভণ্ডালি কিয়? কোনোবা সংগীতানুষ্ঠানত আৰক্ষীয়ে জুবিন অনুৰাগীক মাৰপিট কৰি কণ্ট্ৰল কৰিব লগা অৱস্থাত পৰিছে আৰু কোনোবা এখন মঞ্চত অনুৰাগীয়ে কমিটিৰ চেয়াৰ ভাঙি লণ্ড ভণ্ড কৰিছে। ইয়াৰ কাৰণ কি? কোনোবা এখন মঞ্চত জুবিন নিজে ভাগৰি বহি যাবলগীয়া হৈছে। ইয়াৰ কাৰণ আপোনালোকে জনাবচোন।